সদৌ যোগী মহিলা সন্মিলনীৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা যোৰহাট জিলাত অনুষ্ঠিত কৰা হৈছে ভাওনা অঞ্চলত। ইয়াতে আমাৰ বিভিন্ন দাবীসমূহ আমি ইয়াতে উত্থাপন কৰা হৈছে। চৰকাৰলৈ কিছুমান দাবী দিয়া হৈছে। এই দাবীখিনি আগৰ সভানেত্ৰী বাইদেৱে কৈ গৈছে, তথাপিতো আমাৰ দাবীসমূহ যাতে চৰকাৰে মানি লয়, তাৰ পৰা সেই কথাখিনি আমি ইয়াতে আলোচনা কৰা হৈছে। সেই মূল উদ্দেশ্য আমাৰ সেইখিনি আছিলে আজি কাৰ্যনিৰ্বাহক সভাৰ। আৰু বিভিন্ন জিলাৰ পৰা আহিছে, অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে বিভিন্ন জিলাৰ পৰা প্ৰতিনিধি আহিছে। সকলোখিনি গোট খাই লৈ পেলাই আমি ইয়াতে সেইখিনি আলোচনা কৰিছোঁ। ইয়াৰ পিছত কি সিদ্ধান্ত কৰা হয় সেইখিনি আমাৰ মিটিঙৰ শেষতে কোৱা হ'ব। আজি অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ দ্বিতীয়খন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা যোৰহাট জিলা যোগী সন্মিলনী আৰু মহিলা সন্মিলনীৰ সহযোগত বাহনা সৰ্বদয় সাংস্কৃতিক সংঘত অনুষ্ঠিত কৰা হ'ল। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 50গৰাকীমান মহিলা প্ৰতিনিধি আহি আমাৰ সভাত অংশগ্ৰহণ কৰিছে। আমাৰ সভাখন উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ বাহনা অঞ্চলৰে জীয়ৰী, বৰ্তমান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপাধ্যক্ষ হিচাপে কৰ্মৰত ডাক্তৰ হিৰণ্য বৰা বাইদেউক আমি আমন্ত্ৰণ জনাইছিলোঁ। বাইদেউ অসৎ কৰ্মব্যস্ততাৰ মাজতো আজি আহি আমাৰ সভাত অংশগ্ৰহণ কৰি সভাখন উদ্বোধন কৰি বহুতো দিহা পৰামৰ্শ আগবঢ়াইছে। বাইদেউলৈ আহিছে গতিকে মই ধন্যবাদ জনালোঁ। তাৰপিছতেই আমাৰ মহিলা সন্মিলনীৰ জিলা মহিলা সন্মিলনীৰ প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ বিভিন্ন সমস্যাৰ বিষয়ে, আৰ্থিক সমস্যা বা সাংগঠনিক সমস্যা, এই বিষয়ে আমি আলোচনা কৰি আছোঁ। আৰু ইয়াৰ উপৰিও বৰ্তমান আমাৰ ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত যি নাথযোগী খিলঞ্জীয়া লোকসকল আছে, তেওঁলোকৰ ভূমিৰ অধিকাৰ সম্পৰ্কে সমস্যাত পৰিণত হৈছে। সেই বিষয়েও আমাৰ বক্তাই ভাষণ দিলে। আমি সেই বিষয়েও আমাৰ সভাত আলোচনা কৰিছোঁ। আৰু সৰ্বশেষত আমি দুটা সিদ্ধান্ত ল'ম, ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। তাৰ ভিতৰত আপোনালোকে গম পাইছে যে যোৰহাট জিলা যোগী সন্মিলনী আৰু যোৰহাট জিলা যোগী মহিলা সন্মিলনীৰ উদ্যোগত এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনি আমি আজি বাহনত অনুষ্ঠিত কৰিছোঁ। আমাৰ ভৌগোলিক স্থিতিটো অতি সংকটময়, অৰ্থাৎ শদিয়াৰ পৰা ধুবুৰীলৈকে, ইপিনে পাছিঘাটৰ পৰা নগাপাহাৰলৈকে এই বিস্তৃত ভূমিখণ্ডত, আৰু বৰাক উপত্যকাটো আছেই, আমাৰ নাথযোগীসকল সিঁচৰিত হৈ থাকে। আমাৰ বেল্ট হিচাপে নাই। সেইকাৰণে আমাক স্বায়ত্ব শাসনৰ যিটো পৰিধি সেইটো গ্ল'বেলাইজেশ্যন কৰিব লাগিব। উপগ্ৰহীয় স্বায়ত্ব শাসনৰ কাৰণে আমি যুঁজি আছোঁ, দাবী দি আছোঁ। তদুপৰি আমাৰ যিবিলাক এতিয়া BTAতেই ব্লক, ট্ৰাইবেল ব্লকত আৰু বেল্টতেই ব্লক, আমাৰ নাথ মানুহখিনি সিঁচৰিত হৈ আছে। আজি যোৱা বছৰলৈকে তাত এনেকুৱা এটা সমস্যা হৈছিলে, নাথ মানুহে ঘৰ বাৰী, মাটি বাৰী কিনা বেচা কৰাটো অসম্ভৱ আছিলে। কিন্তু আমাৰ যোগী সন্মিলনীৰ, প্ৰাদেশিক যোগী সন্মিলনীৰ যোগেদিয়ে সেই সমস্যাসমূহ সমাধান কৰা হৈছে। এই দুটা মূল দাবীৰ লগত আমাৰ শিক্ষা আছে, সংস্কৃতি আছে, আৰু যি এতিয়া 6 জনগোষ্ঠীয়ে জনজাতিকৰণ দাবী কৰিছে, সেই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সুবিধাৰ কাৰণে আমাৰ যাতে OBCৰ সুবিধাখিনি তেওঁলোকলৈ কাটি নিদিয়ে সেইটো। দ্বিতীয়তে প্ৰশাসনিক সেৱাই হওক, চিকিৎসা সেৱাই হওক, অভিযান্ত্ৰিক সেৱাই হওক, এইবিলাকত আমি একোটা স্পেচিয়েল পেকেজ দিবৰ কাৰণে প্ৰাদেশিক যোগী সন্মিলনীৰ তৰফৰ পৰা আমি দাবী জনাই আহিছোঁ। আৰু অদূৰ ভৱিষ্যতে যিখিনি কাৰ্যপন্থা হয় আপোনালোকৰ যোগেদিয়ে আমি অসমৰ গণমাধ্যমত প্ৰচাৰ কৰিবলৈ প্ৰচেষ্টা কৰিম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।